নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ ভাল লগা কাম এটি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। অৱশ্যে এই কামটোত মোক সহায় কৰিছে আমাৰ ল'ৰা তুহিনে, আৰু আইডিয়াটো তাৰেই, মই কেৱল মিলাইহে দিছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয়কৈ ভাল পাব। আৰু ইয়াৰ বাবে লগা প্ৰয়োজনীয় সামগ্ৰীখিনি মই ভিডিঅ'টোতে সংলগ্ন কৰি দিছোঁ। আৰু এতিয়া কেনেদৰেনো সাজিলোঁ তাকে আপোনালোকক দেখুৱাওঁ আহক। এয়া এখন লৈছোঁ মই বগা কাগজ, আৰু এখন লৈছোঁ মই সেউজীয়া ৰঙৰ কাগজ। আপোনালোকে মন পচন্দৰ যিকোনো কাগজ ল'ব পাৰে। মই এইটো লৈ পেলাই এনেদৰে কাটি লৈছোঁ, এখন অকণমান ডাঙৰকৈ আৰু এখন সৰুকৈ কিয় লৈছোঁ বস্তুটো দেখিলেই বুজি পাব শেষৰ ফালে। তাৰপিছত এয়া আমাৰ জাতীয় পতাকাৰ 3টা ৰঙৰ কাগজ 3খন কাটি লৈছোঁ সমান সমান জোখত, আৰু মাজত এয়া বগাৰ মাজত অশোক চক্ৰটো দি লৈছোঁ। বগাৰ মাজত অশোক চক্ৰটো বুলি কওঁতে মোৰ সেই সৰুতে পঢ়া 3 বৰণীয়া জাতীয় পতাকা কবিতাটোলৈ মনত পৰি গ'ল। 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শুকুলা তলত চেমল আছে, বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। কি যে সুন্দৰ আছিল কবিতাটো। তাৰপিছত এয়া মই এই বগা ৰঙৰ কাগজখনৰ ওপৰত আমাৰ জাতীয় পতাকাৰ 3টা ৰঙৰ কাগজ 3খন আঠা লগাই গৈছোঁ এফালৰ পৰা। আৰু এতিয়া ইয়াতে লগাম এই সেউজীয়া ৰঙৰ কাটিং কৰা কাগজখন। এয়া ইয়াতে লগাইছোঁ। তাৰপিছত ছাইডখিনিত আঠা লগাই দিম। তাৰপিছত সৰু কাগজখন এনেদৰে ভৰাই দিছোঁ। সৰু কাগজখন ভৰাই দি ইয়াতে এতিয়া লগাইছোঁ এই ডাবুল টেপ। ডাবুল টেপটো কাটি লৈছোঁ কাৰণ ডাঙৰ থাকে নহয়, এই মাজেৰে অকণমানকৈ কাটি লৈছোঁ। কাটি লৈ এতিয়া ইয়াতে আমাৰ কাটি থৈ দিয়া হেলিকপ্টাৰ কেইখন লগাই দিম। এতিয়া চাবচোন, এতিয়া কাগজখন যেতিয়া আমি এনেকৈ ওপৰৰ ফালে অকণমান টানি লৈ যাম, আমাৰ জাতীয় পতাকাখন ওলাই যাব। কি যে ভাল লাগিছে নহয়। আৰু শেষতে মই এনেদৰে কালাৰিং টেপ লগাই পেলাই সজাই দিছোঁ। এইখিনি অৱশ্যে মোৰ ভিডিঅ' কৰা নহ'ল। আৰু ওপৰতে আমাৰ ভাৰতৰ মেপখন আঠা লগাই দিছোঁ। ভাৰতৰ মেপখন মই এখন বগা কাগজত সৰুকৈ আঁকি লৈছোঁ, আৰু তাতে স্কেটছ পেনৰ সহায়েৰে কালাৰ কৰি দিছোঁ, অৰেঞ্জ আৰু গ্ৰীণ কালাৰটো, আৰু মাজৰ বগাখিনিতো নালাগে। আৰু মোৰ লগত এয়া গোল্ডেন কালাৰটোহে আছিল, গোল্ডেন কালাৰে লগাই দিছোঁ। আপোনালোকে মন কৰিলে বেলেগ ৰঙৰো লগাব পাৰে। আৰু মই বিন্দিও লগাইছোঁ ওপৰৰ ফালে এটা, আৰু মই বিন্দিটোৰ ওপৰত এটা স্মাইলি ষ্টিকাৰো লগাই দিছোঁ। আৰু আপোনাৰ মন পচন্দ অনুযায়ী যেনেদৰে আপোনাৰ ভাল লাগে তেনেদৰে বৰ্ডাৰটো সজাই ল'ব পাৰে। আমাৰ এই আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট যোগে জনাবলৈ নেপাহৰিব। আটাইৰে ভালে কুশলে থাকক। পুনৰ লগ পাম আন এটি ভিডিঅ'ত।